আজি আমি এক্সাৰসাইজ 10.3 আলোচনা কৰিম যাৰ প্ৰথম অংশটো তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ Question number 1 to দিছে find the angle between two vector a and b with magnitude √3 and 2 respectively having a dot b is equal to √6 মানে আমাক কি নিৰ্ণয় কৰিবলৈ কৈছে যে দুটা ভেক্টৰ a আৰু b ৰ ম্যাগনিটিউড গিটা দিয়া আছে এটা a ভেক্টৰৰ ম্যাগনিটিউড দিয়া আছে তোমাৰ √3 আৰু b ভেক্টৰৰ ম্যাগনিটিউড দিয়া আছে তোমাৰ 2 আৰু লগতে দুইটা ভেক্টৰৰ ডট প্ৰডাক্ট দিয়া আছে √6 এতিয়া হেতৰ মাজৰ এংগলটো কিমান হ'ব খুদিছে a আৰু b ভেক্টৰৰ মাজৰ এংগলটো কিমান হ'ব ইয়াত নিৰ্ণয় কৰিবলৈ কৈছে তো আমি ডাটাখিনি লিখি ললো magnitude of a is equal to √3 magnitude of b is equal to 2 a dot b is equal to √6 and now we have find the value of theta তো আমি এটা ৰিলেচন পাইছিলো প্ৰপাৰ্টিজ বা ডেফিনিশনত যে দুটা ভেক্টৰ ডট প্ৰডাক্টৰ যেটো আমাৰ ডেফিনিশন আছে তাৰ পৰা আমি এটা বস্তু উলিয়াই দিছিলো যে cos theta is equal to a dot b divided by magnitude of a into magnitude of b a dot b ভ্যালু তোমাৰ কোৱেশ্চনটো দিয়া আছে √6 magnitude of a is equal to √3 magnitude of b is equal to 2 তো √6 টোক আমি √3 into √2 হিচাপে লিখিব পাৰো √3 to √3 থাকিলে 2 টোক আমি √2 into √2 হিচাপে লিখিব পাৰো তো √3 আৰু √2 কেনসেল গল ওপৰত থাকিলে তোমাৰ 1 তলত থাকিলে √2 গতিকে 1/√2 হল আৰু এফালে আমি পালোগে cos theta is equal to 1/√2 cos কিমান ডিগ্ৰীত হয় 45 ডিগ্ৰীত গতিকে থিটাৰ ভ্যালুটো আমাৰ হ'বগে 45 তো তেনি সহজ জাস্ট আমি ডাটাখিনি ইয়াত পুট আপ কৰিলো আৰু পুট আপ কৰি আমাৰ যেটো ৰিলেচন আছিল cos theta is equal to a dot b by magnitude of a magnitude of b তাৰ সহায়ত আমি কোৱেশ্চনটো সলভ কৰিলো নেক্সট কোৱেশ্চনটো লেছাও find the angle between two vector I minus 2j plus 3k and 3i minus 2j plus k এবাৰ আমাক কি দিছে যে দুটা ভেক্টৰ ডাইৰেক্ট দি থোৱা আছে তাৰ মাজৰ এংগলটো কিমান হ'ব উলিয়াবলৈ কৈছে তো আমি প্ৰথম ভেক্টৰটোক a হিচাপে নামকৰণ কৰিলো ভেক্টৰ a is equal to I minus 2j plus 3k আৰু b সেকেন্ড ভেক্টৰটোক আমি b ভেক্টৰ হিচাপে নামকৰণ কৰিলো 3i minus 2j plus k এতিয়া আমি যেটো cos theta ৰিলেচন আছিল সেই ৰিলেচনটো কাৰণে আমি magnitude of a উলিয়াই ললো এই ধৰণে আগৰ ক্লাছত তোমাকক কোৱা হৈছে magnitude of b উলিয়াই ললো এনে ধৰণে a dot b আমি properties of dot productত কৈছোৱে যে কোএফিচিয়েন্ট বিলাক মাল্টিপ্লাই কৰি এড কৰি দিলে হল তো সেই হিচাপত এটো হলগে ভ্যালু 10 আৰু যেটো ৰিলেচন আছিল cos theta is equal to a dot b divided by magnitude of a into magnitude of b a dot b is equal to 10 পালো magnitude of a √14 magnitude of b √14 √14 into √14 মানে 14 ইয়াত আমি যদি 2 এ ক্যান্সেল কৰো 2 5 গুণ 10 2 7 14 5/7 হল গতিকে থিটা ভ্যালু is equal to cos inverse of 5/7 যেহেতু ইয়াৰ কোনো স্ট্যান্ডাৰ্ড ভ্যালু নাই তো cos টোক আমি এফালে লৈ আহিলে cos inverse হ'ব তো হেতৰ মাজৰ এংগলটো থিটা আমি কিমান পালো cos inverse of 5/7 তো একে ধৰণে তোমালোকে এই কোৱেশ্চন দুটা সলভ কৰি চাবা ইয়াতো আমাৰ দুটা ভেক্টৰ তোমাক দিয়া আছে হেতৰ মাজৰ এংগলটো উলিয়াব কৈছে কোৱেশ্চন নম্বৰ 2 টো গতে একে আৰু নেক্সটত কৈছে যে a আৰু b ম্যাগনিটিউড তোমাক বেলেগে বেলেগে দিয়া আছে a dot b ও দিয়া আছে তে হেতৰ মাজৰ এংগলটো উলিয়াব লাগে যেটো আমি কোৱেশ্চন নম্বৰ 1 ত কৰিছিলো সেই হিচাপত আমি এটো কোৱেশ্চনটো সলভ কৰিব পাৰিম তো তোমালোকে এই দুটা ট্ৰাই কৰি চাবা এবাৰ আমি নেক্সট কোৱেশ্চনটোলে যাও কোৱেশ্চন নম্বৰ 5 so that each of the given three vector is a unit vector তিনটা ভেক্টৰ তোমাক দিয়া আছে সেই ভেক্টৰ গেটাক ইউনিট ভেক্টৰ হিচাপে দেখুৱাব লাগে and also so that they are mutually perpendicular to each other আকৌ লগতে দেখুৱাব লাগে যে তেওঁলোক ইটো হিটোৰ লগত পৰস্পৰ লম্ব তো আমি ভেক্টৰ তিনটাক a b c হিচাপে নামকৰণ কৰি ললো এটোক আমি 1/7 টো যদি ভিতৰলৈ মাল্টিপ্লাই কৰি দিও তেতিয়া আমি এটো পাম 2/7 i 3/7 j 6/7 k একে ধৰণে b ভেক্টৰটো লিখিব পাৰিবা এই ধৰণে c ভেক্টৰটো এই ধৰণে লিখিব পাৰিবা আৰু আমি গুটেই কিটা ভেক্টৰৰ ম্যাগনিটিউড উলিয়াই চাও ম্যাগনিটিউড কেলে উলিয়াইছো যে আমাৰ ইউনিট ভেক্টৰৰ ডেফিনিশনত আমি কৈছিলো যে যিবিলাক ভেক্টৰৰ ম্যাগনিটিউড 1 হয় সেইবিলাকক আমি ইউনিট ভেক্টৰ বুলি কম তো আমি কি কৰিম যে প্ৰত্যেকটো ভেক্টৰৰ অৰ্থাৎ a b c বেলেগে বেলেগে আমি ম্যাগনিটিউড উলিয়াম
মেগনিচিউড উলিয়াবলৈ আগৰ ক্লাছত আমি শিকিছোৱে আৰু তাৰ প্ৰত্যেকৰে মেগনিচিউড যদি আমি 1 বুলি দেখাই দিব পাৰোঁ তেতিয়া হেতক আমি ক'ব পাৰোঁ ইউনিট ভেক্টৰ তো প্ৰথমটো ক্ষেত্ৰত আমি ইয়াৰ কোফিচিয়েণ্টকেইটা লৈ ল'লোঁ 2/7 3/7 6/7 গোটেইকেইটাৰে আমি স্কোৱার কৰিলোঁ স্কোৱার কৰি এড কৰিলোঁ এড কৰি আমি এইটো পালোগে 4 + 9 + 36 / 49 অৰ্থাৎ 49/49 কেনসেল কৰিলে 1 পাবা অৰ্থাৎ 1ৰ বৰ্গমূল হ'ল 1 অৰ্থাৎ আমি কি পালোঁ যে a ৰ ম্যাগনিটিউড হ'ল 1 গতিকে আমি ক'ব পাৰোঁ যে a ইজ এ ইউনিট ভেক্টৰ ঠিক তেনেকৈ তোমালোকৰ কাম হ'ল b আৰু c টো একে ধৰণে উলিয়াই চাবা হেনৰ ম্যাগনিটিউড গিটাও তোমালোকে 1 পাবা গতিকে আমি ফাইনালি লিখিব পাৰিম যে therefore a b and c are unit vector তো এই ধৰণে কৰি চাবা নেক্সট পাৰ্টটোত আমাক কৈছিলে যে পৰস্পৰ লম্ব বা পাৰপেন্ডিকুলাৰ দেখুৱাব লাগে তো আমি প্ৰপাৰ্টিজত পঢ়িছিলোঁ যে a যদি b লগত পাৰপেন্ডিকুলাৰ হ'বলৈ হয় তেতিয়া আমি কি দেখাব লাগিব যে হেহেত দুটাৰ মাজৰ যেটো ডট প্ৰডাক্ট হ'ব বা স্কেলাৰ প্ৰডাক্ট হ'ব তাৰ ৰিজাল্টটো সদায় 0 দেখাব লাগিব যে দুটা ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো যদি আমি 0 দেখাই দিব পাৰো আমি ক'ব পাৰিম যে ভেক্টৰ a is perpendicular to vector b তো ইয়াতো আমি একটা বস্তু ট্রাই কৰো a আৰু b আমি ডট প্ৰডাক্ট উলিয়াই ললো a আৰু b ভেক্টৰটো লিখি ললো ডট প্ৰডাক্ট আমি কেনেকৈ লিখিম ইয়াৰ যেটো কোফিচিয়েন্ট অৰ্থাৎ 2/7 এইফালে i যেটো কোফিচিয়েন্ট 3/7 দুইটা মাল্টিপ্লাই কৰিলা ঠিক তেনেদৰে মাজত প্লাস 3/7 j ৰ কোফিচিয়েন্ট হ'ল ইফালে -6/7 j ৰ কোফিচিয়েন্ট হ'ল এটা মাল্টিপ্লাই কৰিলা 6/7 to k কোফিচিয়েন্ট ইফালে 2/7 to k কোফিচিয়েন্ট এটা মাল্টিপ্লাই কৰিলা মাল্টিপ্লাই কৰি এটো 2 * 3 6 7 * 7 49 এটো 18/49 এটো 12/49 পালা তো এইখিনি আমি ক্যালকুলেশন কৰি দেখিলুগে যে -12 + 12 / 49 অৰ্থাৎ -12 আৰু +12 ক্যান্সেল গল ওপৰত 0 থাকিলে আৰু 0 ক 49 এ ডিভাইড কৰিলে 0 হ'ব আমি কি পালোগে যে a আৰু b ৰ ডট প্ৰডাক্টটো আমি কি পালো 0 তো ইয়াৰ পৰা আমি ক'ব পাৰো যে a is perpendicular to b এটো পাৰপেন্ডিকুলাৰ চিন ঠিক একে ধৰণে তোমালোকে b আৰু c আৰু a টো উলিয়াই চাবা b.c টো তোমালোকে নিজে উলিয়াই চাবা ইয়াৰ ৰিজাল্টটো 0 বুলি দেখাব লাগিব c.a টো ৰিজাল্টটো 0 বুলি দেখাব লাগিব এটা দেখুৱাৰ পাছত আমি ক'ব পাৰিম যে a b c are mutually perpendicular to each other গতিকে a b c ভেক্টৰ তিনটা ইটো আনটোৰ লগত পৰস্পৰ লম্ব Next question number 6 to আমি চাও find the magnitude A and magnitude of B if A plus B dot A minus B is equal to 8 আৰু লগতে আৰু এটা কন্ডিশন দিছে যে magnitude of A is equal to 8 into magnitude of B তো আমি দি থোৱা ৰিলেচনটো লিখি ললো A plus B dot A minus B is equal to 8 লিখি ললো এনে ধৰণে তাৰপৰ যেনেকৈ আমি মাল্টিপ্লাই কৰো তেনেকৈ কৰিম a লগত a মাল্টিপ্লাই কৰি মাজত যেটো ডট প্ৰডাক্ট আছে গতিকে ডট a মাইনাস a ৰে তুমি b লগত যদি কৰা a ডট b লিখিব লাগিব b ৰে যদি তুমি a লগত কৰা b ডট a লিখিব লাগিব b ৰে যদি b তো আমি কি পালোগে ইতিমধ্যে যে a ডট a মাইনাস a ডট b প্লাস b ডট a প্লাস b ডট b is equal to 8 a ডট a মানে আমি পাই থৈছো যে ম্যাগনিটিউড অফ a স্কয়াৰ কাৰণ আমি প্ৰপাৰ্টিজত এটা ৰিলেচন আমি ডিসকাস কৰিছিলো যে দুটা সেম ভেক্টৰৰ ডট প্ৰডাক্টটো আমি কেনে ধৰণে লিখিব পাৰো a ডট a টোক তোমালোকে পাইছা ম্যাগনিটিউড অফ a স্কয়াৰ হিচাপে লিখিব পাৰা এই ৰিলেচনটো আমি ইয়াত ইউজ কৰিছো a ডট a ইকুৱেল টু ম্যাগনিটিউড অফ a স্কয়াৰ এটো a ডট b এ থাকিলে আৰু আমি আৰু এটা বস্তু পাইছিলো যে দুটা ভেক্টৰৰ ডট প্ৰডাক্টটো সদায় কমিউটেটিভ মানে a ডট b আৰু b ডট a টো একেটা বস্তুৱে গতিকে b ডট a জেগাত আমি a ডট b ও লিখিব পাৰো আৰু b ডট b টো এই ৰিলেচনটো নিচিনাকে দুটা ভেক্টৰ সেম ভেক্টৰ ডট প্ৰডাক্টটো আমি ম্যাগনিটিউড অফ ভেক্টৰ স্কয়াৰ লিখিব পাৰো ইজ ইকুৱেল টু 8 পালা এটা ক্যান্সেল গল a ইজ ইকুৱেল টু আমাক কোৱেশ্চনটো দিয়া আছে 8 ইনটু ম্যাগনিটিউড অফ b তো তাৰ জায়গাত a জায়গাত 8 ইনটু ম্যাগনিটিউড অফ b পট স্কয়াৰ আছে এটো ম্যাগনিটিউড অফ b স্কয়াৰ টু 8 স্কয়াৰ কৰে 64 পালা ম্যাগনিটিউড অফ b স্কয়াৰ পালা তো ম্যাগনিটিউড অফ b স্কয়াৰ 64 টা আছে ইয়াত 1 টা আছে ইটো পৰা হিটো মাইনাস কৰিলে 64 1 মাইনাস কৰিলে 63 পালা লগত ম্যাগনিটিউড অফ b স্কয়াৰ থাকিলে ইজ ইকুৱেল টু 8 তো ম্যাগনিটিউড অফ b স্কয়াৰ ইজ ইকুৱেল টু পালাগে 8/63 আৰু স্কয়াৰটো অতৰাই দিয়াৰ লগে লগে স্কয়াৰ ৰুট আহি গল 8/√63 √8/√63 8 টোক আমি 4 into 2 অৰ্থাৎ 2 √2 লিখিব পাৰো 63 টোক 9 into 7 অৰ্থাৎ 3√7 লিখিব পাৰা এটো ম্যাগনিটিউড অফ b পালাগে ম্যাগনিটিউড অফ b কিমান পালা 2 √2 divided by 3√7 আৰু a ৰ ম্যাগনিটিউড ইজ ইকুৱেল টু 8 into b ম্যাগনিটিউড গতিকে 8 into 2 √2
ডিভাইডেড বাই 3√7 আৰু 8 আৰু 2 মাল্টিপ্লাই কৰিলে তুমি 16√2 ডিভাইডেড বাই 3√7 পাবা একেধৰণে আমাৰ নেক্সট কুৱেশ্যনটো সলভ কৰিবলৈ দিছে ইভালুৱেট দ্য প্ৰডাক্ট তো এইটো কৰি দিছোঁ ওপৰৰ লগতে ইয়াৰ কি কি কণ্ডিশ্যন আমি ইউজ কৰিছোঁ এইটো আগৰ কুৱেশ্যনটো গতে একেই তোমালোকে এইটো চাই ল'বাগে তো নিজে পাৰিবা কুৱেশ্যন নম্বৰ 7টো Question number 8 to question find the magnitude of two vector A and B having same magnitude and such that angle between them is 60 degree and their scalar product is half. মানে দুটা ভেক্টৰৰ ম্যাগনিটিউড উলিয়াবলৈ কৈছে A আৰু B ৰ লগতে এটা কন্ডিশন উল্লেখ কৰিছে যে দুইটা ভেক্টৰৰ ম্যাগনিটিউড সমান বা একে আৰু দুইটাৰে মাজৰ এংগলটো কি দিয়া আছে 60 ডিগ্ৰী দিয়া আছে আৰু দুইটাৰে ডট প্ৰডাক্টটো দিয়া আছে হাফ তো এইখিনি আমি লিখি ললো A ৰ ম্যাগনিটিউড B ম্যাগনিটিউড সমান যেহেতু x বুলি ধৰি লৈছো লগতে এংগলটো 60 ডিগ্ৰী দিয়া আছে ডট প্ৰডাক্টটো হাফ দিয়া আছে A আৰু B ম্যাগনিটিউড উলিয়াব লাগে আমি ৰিলেচন পাইছো cos θ = a dot b divided by magnitude of a into magnitude of b cos 60 ডিগ্ৰী হল ইফালে a dot b = half a ৰো x b ৰো x ধৰি লৈছিলো আমি cos 60 half এটো 1/2x² লিখিব পাৰি আমি যদি ক্ৰস মাল্টিপ্লিকেশন কৰো এটো গেটৰে পূৰণ কৰিলো এটো গেটৰে যদি পূৰণ কৰা তেতিয়া এটো পাবগে 2x² = 2 দুই ফালৰ পৰা 2 2 ডিভাইড হৈ গৈ পিনি আমাৰ এটো থাকিলে 1 x² = 1 গতিকে x = 1 পালা ইয়া বৰ্গমূল হলে 1 ৰ বৰ্গমূল 1 তো a আৰু b ৰ যেহেতু ম্যাগনিটিউড x বুলি ধৰি লৈছিলো গতিকে a ৰো ম্যাগনিটিউড 1 হল b ৰো ম্যাগনিটিউড 1 হল গতিকে এটো এনেকৈ সলভ কৰিব পৰা কোৱেশ্চনটো এবাৰ চাই লবাগে এবাৰ আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ কি কৈছে ফাইন্ড ম্যাগনিটিউড অফ x if for a unit vector a আৰু লগতে দিছে যে x - a dot x plus a = 12 তো এই বস্তুটো আমি লৈ ললো d টো দিয়া আছিল এক যেনেকৈ আমি ডট প্ৰডাক্ট কৰিছো তেনেকৈ কৈছিলো x dot x x dot a minus a dot x minus a dot a এই ধৰণে লিখি ললা এটা ভেক্টৰক তাৰ নিজৰ লগতে যদি ডট প্ৰডাক্ট কৰো আমি এনে ধৰণে লিখিব পাৰো ম্যাগনিটিউড অফ x square x dot a to x dot a থাকিলে a dot x টো কাকো ডট প্ৰডাক্টৰ ক্ষেত্ৰত x dot a লিখিব পাৰি কমিউটেটিভ ৰুল ফলো কৰে a dot a মানে ম্যাগনিটিউড অফ a square আৰু ইফালে ৰাইট হ্যান্ড সাইডত আমাৰ 12 দিয়া আছিল এটো x square হল এটা প্লাস এটা মাইনাস ক্যান্সেল গল আমাক লগতে এটা কথা কৈছিলে যে a টো এটা ইউনিট ভেক্টৰ বুলি কৈছিলে আমি জানো যে ইউনিট ভেক্টৰ বিলাকৰ ম্যাগনিটিউড সদায় 1 হয় গতিকে a ৰো a যেহেতু ইউনিট ভেক্টৰ গতিকে তাৰ ম্যাগনিটিউড আমাৰ 1 হ'ব 1 স্কয়াৰ হল 12 হল 1 টো প্লে গৈছিল প্লাস 1 হল 13 হল আৰু ইয়াৰ পৰা স্কয়াৰ ৰুট ইনটু আইডিয়ালকে স্কয়াৰ ৰুট অফ 13 পালা তো এইটো এই ধৰণে সলভ কৰিব পাৰিবা এবাৰ চাই লবা এবাৰ নেক্সট কোৱেশ্চনটোলৈ যাওঁ কোৱেশ্চন নাম্বাৰ 10 এই পাৰ্টটোত আমাৰ এটো লাষ্ট কোৱেশ্চন হিচাপে আমি ডিসকাস কৰিম a b c তোমাৰ তিনটা ভেক্টৰ দিয়া আছে আৰু লগতে কৈছে যে a plus lambda b is perpendicular to c find the value of lambda তিনটা ভেক্টৰ তোমাক দিয়া আছে লগতে এটা কন্ডিশন উল্লেখ কৰিছে যে a plus lambda into b ভেক্টৰ যেটো পাবা হেতু c ভেক্টৰৰ লগত পাৰপেন্ডিকুলাৰ বুলি কৈছে আৰু তাৰ সহায়ত আমি ল্যামডাৰ ভ্যালুটো নিৰ্ণয় কৰিব লাগে এতিয়া আমাৰ কথা হ'ল যে a plus lambda b is perpendicular to c এটো আমাক কোৱেশ্চনটো দি থোৱা আছে লিখি ললো আৰু আমি এটা কথা জানো যে দুটা ভেক্টৰ পাৰপেন্ডিকুলাৰ হলে হেতৰ ডট প্ৰডাক্টটো 0 হ'ব লাগিব ডট প্ৰডাক্ট 0 লিখিলা এই জায়গাত a ভেক্টৰ লিখিলা ল্যামডা থাকিলে ল্যামডা হল b জায়গাত b ভেক্টৰটো লিখিলা মাজত ডট প্ৰডাক্ট c ভেক্টৰটো লিখিলা is equal to 0 তো এটোক আমি ব্র্যাকেটটো খুলি যদি কমন লওঁ ইয়াত i ভেক্টৰৰ জায়গাত i কোফিচিয়েন্ট গিটা আছে 2 ইয়াত মাইনাস ল্যামডা অৰ্থাৎ 2 মাইনাস ল্যামডা i ক্যাপ কমন লৈ এনেকৈ লিখিব পাৰা ইয়াত 2j ক্যাপ আৰু এফালে ল্যামডাটো যদি পূৰণ কৰি লোৱা এফালে 2 ল্যামডা j ক্যাপ দুইটা যদি কমন লোৱা 2 + 2 ল্যামডা j ক্যাপ হ'ব আৰু লাষ্টৰটো 3 হল এফালে হল ল্যামডা k গতিকে 3 + ল্যামডা k ক্যাপ লিখিব পাৰা ডট c ভেক্টৰটো আহিলে আৰু দুটা ভেক্টৰ ডট প্ৰডাক্ট আমি উলিয়াবলৈ শিকিছো যে দুইটাৰে কোফিচিয়েন্ট গিটা পূৰণ কৰিব লাগিব যে 2 - i ইয়াৰ i কোফিচিয়েন্ট এফালে i কোফিচিয়েন্ট হল 3 গতিকে 2 - lambda * 3 লিখিলা j কোফিচিয়েন্ট 2 + 2 lambda এফালে j কোফিচিয়েন্ট হল 1 গতিকে 2 + 2 lambda * 1 k কোফিচিয়েন্ট হল 3 + lambda এফালে k নাই গতিকে তাৰ কোফিচিয়েন্ট 0 গতিকে এটো 0 কৰিলা দুইট গুটে কিটা এড কৰি দিলা ইয়াৰ ৰিজাল্টটো 0 পাম বুলি কোৱেশ্চনটোত আমি গম পালো এটো হল 6 - 3 lambda এটো 2 + 2 lambda এটো 0 হল -3 lambda পৰা +2 lambda কৰিলে -lambda পালা 6 ৰ লগত 2 এড কৰিলে 8 পালা
এইটো -8 হৈ যাব, দুইফালৰ পৰা মাইনাছটো কেঞ্চেল কৰি দিলে আমি লেমডাৰ ভেলুটো 8 পাম। তো এই ধৰণে আমি এই কুৱেশ্যনটো সলভ কৰিব পাৰোঁ। এবাৰ ভালকৈ চাই লোৱা। তো ইয়াৰ সহায়ত আমি এক্সাৰচাইজ 10.3 পাৰ্ট 1টো আমি ডিছকাছ কৰিলোঁ। নেক্সট বাকীকেইটা পৰ্যায়ত আমি বাকীকেইটা পাৰ্ট আমি আলোচনা কৰিম। গতিকে আজিলৈ ইমানেই।